এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এটা অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু তাৰিখ পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ সন্দৰ্ভত আহিছে ডাঙৰ খবৰ জানুৱাৰী প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ সময়সূচী এক প্ৰকাৰ প্ৰকাশ পাব আৰু ডিসেম্বৰৰ 30 তাৰিখৰ ভিতৰত প্ৰকাশ পাব ভোটাৰ তালিকা আৰু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰতে অসমত সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন বিগ আপডেট আহি পৰিছে নিটক দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ আমি জনাই আছো জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ আগতে সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন ডিসেম্বৰত প্ৰকাশ পাব ভোটাৰ তালিকা পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰী প্ৰথম সপ্তাহত ঘোষণা হ'ব নিৰ্বাচন ডাঙৰ খবৰ এই মুহূৰ্তত 10 ফেব্ৰুৱাৰীৰ আগতে সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন ডিসেম্বৰত প্ৰকাশ পাব ভোটাৰ তালিকা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আহি পৰিছে এই মুহূৰ্তত পুনে পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আগবঢ়াইছো পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিসেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম নিৰ্বাচনৰ শিডিউল 30 ডিসেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব
আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম। নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত